নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি ইয়াৰ আগৰ ভিডিঅ'টোত 12.1ৰ কুৱেশ্যন নম্বৰ 3 লৈকে কৰিছিলোঁ এতিয়া মই 12.1ৰ কুৱেশ্যন নম্বৰ 4 পৰা কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ তোমালোকে ভালদৰে মন দিবা কুৱেশ্যন নম্বৰ 4টো আমাক কৈছে কি এটা ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য 18 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ আৰু ইয়াৰ পৰিসীমা দি থোৱা আছে 42 চেণ্টিমিটাৰ এতিয়া আমাক ত্ৰিভুজটোৰ কালি উলিয়াবলৈ কৈছে এতিয়া আমি এটা কথা মনত ৰাখিব লাগিব হিৰণৰ সূত্ৰৰ সহায়ত আমি কালি উলিয়াবলৈ প্ৰথমতে তিনিটা বাহুৰ দৈৰ্ঘ্য আমি জানিব লাগিব তোমালোকে মন কৰা ইয়াত আমাক তিনিটা বাহুৰ দৈৰ্ঘ্য দি থোৱা নাই আমাক ইয়াত দুটা বাহুৰ দৈৰ্ঘ্য দি থোৱা আছে এটা আছে 18 চেণ্টিমিটাৰ আৰু এটা হৈছে 10 চেণ্টিমিটাৰ এতিয়া আমি তৃতীয় বাহুটোৰ দৈৰ্ঘ্য নিজে নিজে উলিয়াই ল'ব লাগিব ঠিক আছে তোমালোকে লিখাচোন দিয়া আছে ত্ৰিভুজটোৰ দুটা বাহু ত্ৰিভুজটোৰ দুটা বাহু A equal to 18 চেণ্টিমিটাৰ আৰু B equal to 10 চেণ্টিমিটাৰ আকৌ পৰিসীমা আকৌ আমাক ত্ৰিভুজটোৰ পৰিসীমা দি থোৱা আছে 42 চেণ্টিমিটাৰ আমি জানো যে ত্ৰিভুজৰ পৰিসীমাৰ সূত্ৰ হৈছে বাহু তিনিটাৰ যোগফল অৰ্থাৎ আমি ইয়াৰ পৰা এইটোৱে বুজিম A plus B plus C is equal to 42 চেণ্টিমিটাৰ এতিয়া আমি ইয়াত এৰ মান পাইছিলোঁ 18 চেণ্টিমিটাৰ বিৰ মান পাইছিলোঁ 10 চেণ্টিমিটাৰ আৰু চিটো চিয়ে বহিব কাৰণ আমি প্ৰথমে চিৰ মানটো উলিয়াই ল'ব লাগিব আমি এটা যোগ কৰিলে পাম 28 চেণ্টিমিটাৰ 28 চেণ্টিমিটাৰ প্লাছ চি ইজ ইকুৱেল টু 42 চেণ্টিমিটাৰ ইয়াৰ পৰা আমি চিৰ মান উলিয়াম চিৰ মান কিমান হ'ব 42 মাইনাছ 28 42 পৰা আমি 28 প্লেচ কৰিব লাগিব এইটো কিমান হ'ব 12 মাইনাছ 8 4 3 মাইনাছ 2 1 14 চেণ্টিমিটাৰ এতিয়া আমাক ত্ৰিভুজটো দুটা বাহুৰ দৈৰ্ঘ্য দি থোৱাই আছিলে এতিয়া আমি আনটো বাহুৰ দৈৰ্ঘ্য উলিয়ালোঁ এতিয়া আমি ত্ৰিভুজটোৰ কালি উলিয়াবৰ কাৰণে আমি আগবাঢ়িব পাৰিম কিন্তু কালি উলিওৱাৰ ক্ষেত্ৰত এতিয়া আমি ত্ৰিভুজটোৰ ইয়াত এছৰ মান উলিয়াই ল'ব লাগিব এছৰ মান উলিওৱাৰ সূত্ৰ হৈছে A প্লাছ B প্লাছ C ডিভাইডেড বাই 2 বা আমি ইয়াত যিহেতু ইয়াত পৰিসীমা দি থোৱা আছিলে আমি পৰিসীমা ডিভাইডেড বাই 2 সেই সূত্ৰটো আমি ইয়াত ব্যৱহাৰ কৰিব পাৰিম অৰ্থাৎ A প্লাছ B প্লাছ C ডিভাইডেড বাই 2 A প্লাছ B প্লাছ Cৰ মান আছিলে কিমান 18 plus 10 plus 14 divided by 2 is equal to 42 by 2 42 by 2 মানে হৈছে 21 চেণ্টিমিটাৰ ইয়াত আমি এছৰ মান পাই গ'লোঁ এতিয়া আমি ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম এতিয়া ত্ৰিভুজটোৰ কালি ত্ৰিভুজৰ কালি সূত্ৰ হৈছিলে ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু এছ মাইনাছ চি ইয়াত এছৰ মান 21 into 21 minus 18 into 21 minus 10 into 21 minus 14 এইটো কি হ'ব 21 into 11ৰ 8 গ'ল থাকিল 3 ইয়াত হ'ব 11 আৰু ইয়াত হ'ব 11ৰ 4 গ'ল থাকিল 7 এইটো 7 হ'ব এতিয়া আমি এইটো মল্টিপ্লায়াৰ ভাঙি লওঁ এইটো হ'ব কিমান 3 পূৰণ 7 3 পূৰণ 11 পূৰণ 7 দুটা 3ৰ পৰা এটা 3 আহিলে আকৌ দুটা 7ৰ পৰা এটা 7 ইয়াত ৰুট 11 এইটো কিমান হ'ব 21 ইনটু ৰুট 11 চেণ্টিমিটাৰ স্কোৱাৰ মই ভাবিছোঁ তোমালোকে সকলোৱে বুজি পাইছা ইয়াৰ পাছত আমি তাৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ পাছৰ প্ৰশ্নটো হৈছে কুৱেশ্যন নম্বৰ 5 আৰু কুৱেশ্যন নম্বৰ 5টো আমাক কৈ থোৱা আছে এটা ত্ৰিভুজৰ বাহুকেইটা 12:17:25 অনুপাতত আছে আৰু ইয়াৰ পৰিসীমা দি থোৱা আছে 540 এতিয়া আমাক ত্ৰিভুজটোৰ কালি উলিয়াবলৈ কৈছে যেতিয়া আমাক এটা ত্ৰিভুজৰ অনুপাত ত্ৰিভুজৰ ক্ষেত্ৰত বুলি নহয় যিকোনো ক্ষেত্ৰত যদি আমাক অনুপাত দি থাকে আমি ধৰি ল'ব লাগিব ঠিক আছে আমি ইয়াত লিখিম যিহেতু ত্ৰিভুজটোৰ বাহুকেইটাৰ অনুপাত তোমালোকে ভালদৰে লিখিবা ত্ৰিভুজটোৰ বাহুকেইটাৰ অনুপাত ইকুৱেল টু 12:17:25 এতিয়া আমি ধৰি ল'ব লাগিব ধৰা হ'ল বাহুকেইটা A equal to 12x
চেণ্টিমিটাৰ, যিহেতু তাৰ পৰিসীমাৰ এককটো চেণ্টিমিটাৰ আছিলে, আমি চেণ্টিমিটাৰ লিখিব লাগিব। বি ইকুৱেল টু 17x চেণ্টিমিটাৰ, চি ইকুৱেল টু 25x চেণ্টিমিটাৰ। আকৌ দিয়া আছে পৰিসীমা ইকুৱেল টু, আমাক ত্ৰিভুজটোৰ পৰিসীমা দি থোৱা আছে 540 চেণ্টিমিটাৰ। অৰ্থাৎ আমি ইয়াত বুজিব লাগিব a প্লাছ বি প্লাছ চি ইজ ইকুৱেল টু 540। ইয়াত এৰ মান হৈছে 12x, বিৰ মান হৈছে 17x আৰু চিৰ মান হৈছে 25x ইকুৱেল টু 540। এইটো কিমান হ'ব? 14 কৰিলে 1, 54x ইজ ইকুৱেল টু 540। ইয়াৰ পৰা আমি এক্সৰ মান উলিয়াম। এক্সৰ মান কিমান হ'ব? 540 ডিভাইডেড বাই 54 ইজ ইকুৱেল টু 10। এতিয়া এক্সৰ মান পাই যোৱাৰ লগে লগে আমি ইয়াৰ পৰা এ বি আৰু চিৰ মান উলিয়াব পাৰিম। এতেকে বাহু কেইটা, এ বি চি মানে হৈছে ত্ৰিভুজটোৰ বাহু কেইটা। এতেকে বাহু কেইটা, এ ইকুৱেল টু, এ আছিলে 12x মানে 12 ইনটু 10, 12 ইনটু 10 মিনছ 120 চেণ্টিমিটাৰ। বি ইকুৱেল টু 17x, 17x মানে হৈছে 17 ইনটু 10, 17 ইনটু 10 মানে হ'ব 170 চেণ্টিমিটাৰ। ইয়াৰ পাছত আমি উলিয়াব লাগিব চি, চি মানে হৈছিলে 25x, ইট মিনছ 25 ইনটু 10 মানে 250 চেণ্টিমিটাৰ। এতিয়া আমি গোটেই বাহুকেইটাৰ দৈৰ্ঘ্য পাই গ'লোঁ। পাই যোৱাৰ পাছত আমি ইয়াৰ পৰা নেক্সট আমি উলিয়াব লাগিব এছৰ মান। এতিয়া এছৰ মান কেনেকৈ উলিয়াই? পৰিসীমা ডিভাইডেড বাই 2 বা এ প্লাছ বি প্লাছ চি ডিভাইডেড বাই 2। এতিয়া আমি ঠিক আছে, পৰিসীমা ডিভাইডেড বাই 2 সেই সূত্ৰটো আমি এপ্লাই কৰিছোঁ। পৰিসীমা ডিভাইডেড বাই 2, ইয়াত পৰিসীমা হৈছে 540 চেণ্টিমিটাৰ, 540 চেণ্টিমিটাৰ ডিভাইডেড বাই 2 ইকুৱেল টু 270 চেণ্টিমিটাৰ। এতিয়া এছৰ মান পাই যোৱাৰ লগে লগে আমি ইয়াৰ পাছৰখিনি কৰিব পাৰিম। এটাকে ত্ৰিভুজটোৰ কালি সূত্ৰ হৈছে, আমি হিৰণৰ সূত্ৰ এপ্লাই কৰিব লাগিব, ৰুট অভাৰ এছ ইনটু এছ মাইনাছ এ ইনটু এছ মাইনাছ বি ইনটু এছ মাইনাছ চি। ইয়াত এছৰ মান হৈছে 270 আৰু ইয়াত আমি লিখিব লাগিব 270 মাইনাছ এ, আমি এ মান পাইছিলোঁ 120, 270 মাইনাছ 170 আৰু 270 মাইনাছ 250। তোমালোকে নিশ্চয় বুজি পাইছা। এতিয়া আমি ইয়াত দেখা পাম 270 ইনটু, আৰু এইটো বিগ কৰিলে কিমান হ'ব? 150 ইনটু 100 ইনটু 20। এতিয়া আমি ইয়াৰ পাছৰখিনি কৰিব লাগিব। এইটো আমি কেনেকৈ লিখিম? 10 ইনটু 3 ইনটু 3 ইনটু 3। ইয়াত আমি লিখিম 10 ইনটু 5 ইনটু 3। ইয়াৰ পাছতো হ'ব 10 ইনটু 10, আকৌ এইটো আমি লিখিম 10 ইনটু 2। ইয়াত দুটা একে ৰাশিৰ পৰা এটা ৰাশি আহে, অৰ্থাৎ দুটা 10ৰ পৰা এটা 10 আহিব, দুটা 10ৰ পৰা এটা 10 আহিব। আমি যদি কেলকুলেশ্যন কৰি চাওঁ 2 5 গুণ 10, আৰু এই 10ৰ পৰা এটা 10 আহিলে, দুটা 3ৰ পৰা এটা 3 আহিলে, আকৌ দুটা 3ৰ পৰা এটা 3 আহিব। তোমালোকে যিহেতু সকলোৱে পাৰিবাই, মই সেইকাৰণে এইটো অকণমান ৰাফকৈ কৰি দিছোঁ। আৰু এইটো হ'ব এতিয়া 9000 চেণ্টিমিটাৰ স্কোৱাৰ। অৰ্থাৎ আমি গম পালোঁ এই নিৰ্দিষ্ট ত্ৰিভুজটোৰ কালি হৈছে 9000 চেণ্টিমিটাৰ স্কোৱাৰ। ইয়াৰ পাছত মই কুৱেশ্যন নম্বৰ 6লৈ গৈছোঁ। তোমালোকে 6টো ভালকৈ মন কৰিবা। 6টো আমাক কৈছে কি, এটা সমদ্বিবাহু ত্ৰিভুজৰ পৰিসীমা হৈছে 30 চেণ্টিমিটাৰ আৰু ইয়াৰ সমান বাহু দুটাৰ প্ৰত্যেকেই 12 চেণ্টিমিটাৰ। আমি জানো যে সমদ্বিবাহু ত্ৰিভুজৰ দুটা বাহুৰ দৈৰ্ঘ্য পৰস্পৰ সমান, আৰু সেই সমান বাহু দুটাৰ দৈৰ্ঘ্য আমাক দি থোৱা আছে 12 চেণ্টিমিটাৰ। এতিয়া আমাক ত্ৰিভুজটোৰ কালি উলিয়াবলৈ কৈছে। ঠিক আছে, আমি লিখি লওঁ। দিয়া আছে ত্ৰিভুজটোৰ সমান বাহু দুটা, দিয়া আছে ত্ৰিভুজটোৰ সমান বাহু দুটা। A ইকুৱেল টু 12 চেণ্টিমিটাৰ, বি ইকুৱেল টু 12 চেণ্টিমিটাৰ। আকৌ পৰিসীমা,
আকৌ ত্ৰিভুজটোৰ পৰিসীমা দি থোৱা আছে 30 চেণ্টিমিটাৰ আমি জানো যে ত্ৰিভুজৰ পৰিসীমা মানে হৈছে বাহুকেইটাৰ যোগফল অৰ্থাৎ আমি ইয়াত লিখিব লাগিব a plus b plus c equal to 30 চেণ্টিমিটাৰ এতিয়া a ঠাইত বহিব 12 চেণ্টিমিটাৰ b ঠাইত বহিব 12 চেণ্টিমিটাৰ আৰু c টো c এ বহিব কাৰণ আমি এতিয়া আনটো বাহুৰ দৈৰ্ঘ্য উলিয়াই লৈ পেলাই আমি কালি উলিয়াব পাৰিম এইটো হ'ব 24 চেণ্টিমিটাৰ প্লাছ c ইকুৱেল টু 30 চেণ্টিমিটাৰ ইয়াৰ পৰা আমি c মানটো উলিয়াই ল'ম c ইজ ইকুৱেল টু 30 মাইনাছ 24 30 মাইনাছ 24 মানে হৈছে 6 চেণ্টিমিটাৰ এতিয়া আমাক দুটা বাহুৰ দৈৰ্ঘ্য দি থোৱাই আছিলে এতিয়া আমি আনটো বাহুৰ দৈৰ্ঘ্য উলিয়াব পাৰিলোঁ এতিয়া আমি এছৰ মান উলিয়াম আৰু এছৰ মান উলিওৱাৰ পাছত আমি ত্ৰিভুজটোৰ কালি উলিয়াব পাৰিম এতিয়া এছৰ মান আছিলে a প্লাছ b প্লাছ c ডিভাইডেড বাই 2 বা পৰিসীমা ডিভাইডেড বাই 2 ত্ৰিভুজটোৰ পৰিসীমা হৈছে 30 চেণ্টিমিটাৰ আমি এতিয়া লিখিব লাগিব 30 চেণ্টিমিটাৰ ডিভাইডেড বাই 2 অৰ্থাৎ 15 চেণ্টিমিটাৰ এতিয়া আমি ইয়াৰ কালি উলিয়াব পাৰিম ইয়াৰ কালিৰ সূত্ৰ হৈছে ৰুট অভাৰ s ইনটু s মাইনাছ a ইনটু s মাইনাছ b ইনটু s মাইনাছ c ইয়াত এছৰ মান হৈছে 15 ইনটু 15 মাইনাছ a মানে 15 মাইনাছ 12 ইনটু 15 মাইনাছ 12 ইনটু 15 মাইনাছ 6 এতিয়া তোমালোকে ভালদৰে মন কৰিবা 15 ইনটু 3 ইনটু 3 ইনটু 9 এতিয়াটো কি হ'ব 5 ইনটু 3 ইনটু 3 ইনটু 3 ইনটু 3 ইনটু 3 ইয়াত দুটা তিনিৰ পৰা এটা তিনি আহিলে আকৌ আমি দুটা তিনিৰ পৰা এটা তিনি আনিব পাৰিম ইয়াত হ'ব কিমান ৰুট 15 অৰ্থাৎ আমি ইয়াত কালি পালোঁ 9 ৰুট 15 চেণ্টিমিটাৰ স্কোৱাৰ তোমালোকে নিশ্চয় বুজি পাইছা যদি বুজি পাইছা তোমালোকে ইয়াৰ পাছৰ দুটা প্ৰশ্ন নিজে কৰিবা আৰু কৰি মোলৈ চেণ্ড কৰিবা ধন্যবাদ ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইয়াৰ পাছৰ অনুশীলনী কৰিবৰ কাৰণে চেষ্টা কৰিম